হয়, আমি বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ আনন্দ বজাৰ গোবৰ্ধনা সংযোগী পথত। আৰু আজি এই পথটো দেখুৱাম, যিটো পথ আচলতে পথ নহয়, যেন পুখুৰীত পৰিণত হৈছে। এই পথটোৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, যাৰ ফলত জমৰ যতনা ভুগিব লগা হৈছে সাধাৰণ জনতা। এই পথছোৱাৰে দৈনিক শ শ লোক অহা যোৱা কৰে, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ লোক এই পথটোৰে অহা যোৱা কৰে। কিন্তু এই পথটো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে। আমি কিছু দেখুৱাবলৈ যত্ন কৰিম। প্ৰথমে দেখুৱাম, এই পথটো আচলতে প্ৰকাণ্ড প্ৰকাণ্ড ঘাটৰ সৃষ্টি হৈছে। এয়া আনন্দ বজাৰৰ পৰা গোবৰ্ধনা সংযোগী এটা মুখ্য পথ, আৰু যিটো পথ আচলতে বহুত ব্যস্ত পথ। এই পথটোৰে বিভিন্ন সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰী, বহুকেইখন স্কুলীয়া ছাত্ৰ ছাত্ৰী এই পথটোৰে অহা যোৱা কৰে। এই পথছোৱা সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলে, আৰু তেতিয়া বিধায়ক আছিলে মনোৰঞ্জন তালুকদাৰ। মনোৰঞ্জন তালুকদাৰে এই পথছোৱাৰ কোনো দায়িত্ব নহ'লে, এই পথছোৱা কোনো গুৰুত্ব প্ৰদান নকৰিলে। বৰ্তমানৰ যিহেতু নৱগঠিত মানাহ সমষ্টিত এই পথটো অন্তৰ্ভুক্ত হৈছে, মানাহ সমষ্টিৰ বৰ্তমানৰ MLA থানেশ্বৰ বসুমতাৰীয়ে এই পথটোক লৈ কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, ক'ৰ পৰা আহিলে? আমি আমাৰ এই বনমাই যথেষ্ট এই ৰাস্তাটো অহা যোৱা কৰি থাকে? এইটো ৰাস্তাতে আমি অহা যোৱা কৰো। আমাৰ এই আগতে আনন্দ বজাৰ আছে। কেতিয়াৰ পৰা এই অৱস্থা হৈ আছে? প্ৰায় 2 বছৰে হ'ল, কিন্তু এইটো বছৰত বেছি। এই অংশতে নহয় কেৱল, চাৰিওফালে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। চাৰিওফালে আছে। এক্সিডেণ্ট হৈ আছে মাজে মাজে। এক্সিডেণ্ট হৈ আছে। আমি এতিয়া ধান ৰোঁ আৰু এনেহেন কথা। ইয়াতে আমি ধান ৰুই ধান আমি খেতি কৰিব পাৰো, এনেহেন একদম জঘন্য হৈ আছে। পথ নহয় যেন পথাৰ হৈছে। পথ নহয়, পথাৰে হৈ আছে। যিহেতু চৰকাৰ নতুন, দুয়োখন চৰকাৰ নতুন, BTC চৰকাৰ নতুন, ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ, কি আহ্বান জনাব? আমাৰ যিমান পাৰে সোনকালে আমাৰ ৰাস্তাটো কৰি দিব লাগে, আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে। ৰাইজ যাতে চলাচল কৰিব পাৰে, আমাৰ বজাৰখনো অলপ উন্নত কৰিব লাগে। আমি গেলেহে বজাৰখন উন্নত হ'ব। এই আৰু চৰকাৰৰ ওচৰত আমাৰ এইখিনি আবেদন, যাতে আমাক সোনকালে কৰি দিয়ে ৰাস্তাখিনি। হয়, ৰাইজৰ ক্ষোভ আচলতে দেখা গৈছে। বিভিন্ন সময়ত ৰাইজে ক্ষোভ উজাৰে আৰু এই পথছোৱা নিৰ্মাণৰ দাবী তোলে, যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে বিভাগীয় কৰ্তৃপক্ষই। আমি শেহতীয়াকৈ দেখুৱাই আছো, কেমেৰা সহযোগে দেখুৱাই আছে, এই পথছোৱাৰে বিভিন্ন পৰ্যায়ৰ লোক অহা যোৱা কৰে, বিলাসী বাহন অহা যোৱা কৰে, কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে স্থানীয় ৰাইজে। আমি আন এগৰাকী পথচাৰী আছে। দাদা, ক'ৰ পৰা আহিলে আপুনি? মই ভকুমাৰীৰ পৰা আহিলো। পথছোৱা কেতিয়াৰ পৰা তেনেকুৱা হৈ আছে? কিন্তু আজি মোটামুটি 3 বছৰ 4 বছৰ ধৰি এনেকুৱা বেয়া। তাৰ আগতেও বেয়া আছিলে, ধৰক মোটামুটি 10 বছৰ মান এনেকুৱাই দেখিয়ে আছো। আৰু বনাই আহি আছিল, মাজৰ পৰা বাদ দিছে। এতিয়া কিহৰ কাৰণে বাদ দিছে নাজানো। এতিয়া বাৰিষাত পুখুৰী সদৃশ হৈ আছে ঠাইয়ে ঠাইয়ে। দুৰ্ঘটনা হয় মাজে মাজে। নিশ্চয়। এই সৰু সৰু বাচ্চালৈ স্কুলত আহে, মাইকী মানুহে স্কুটিত লৈ আহে, তেওঁলোকে মাজে মাজে পৰি থাকিব লগা হয়। কি ক'ব, চৰকাৰখনক আৰু কৈ লাভে নাই। পূৰ্বতে সৰভোগ সমষ্টিৰ অন্তৰ্ভুক্ত আছিল, বৰ্তমান মানাহ সমষ্টিৰ অন্তৰ্গত। নতুন বিধায়কক কি আহ্বান জনাব? নতুন বিধায়কক এয়ে আহ্বান জনাম যে তেওঁ যিহেতু নতুন, আৰু ভৱিষ্যতে তেওঁ যদি ৰাজনীতি কৰিম বুলি ভাবিছে, আমাৰ যিখিনি ৰাইজৰ অভাৱ অভিযোগখিনি তেওঁলোকে তেওঁ চাই, আৰু বিশেষকৈ আমাক লাগতিয়ালৰ ভিতৰত কি আমাৰ ৰাস্তা ঘাটটো লাগে, এইখিনি যদি সুচাৰুৰূপে কৰি নিব পাৰে, আৰু একদম যিটো কয় নেকি আমাৰ ব্লেক টপিং কৰি পেলাই যদি কলা কৰি থৈ দিব পাৰে, নিশ্চয় তেওঁ ভৱিষ্যতলৈ ৰাজনীতি কৰি থাকিব পাৰিব বুলি আশা। আমি দেখা পাইছো বহুত ব্যস্ত পথ, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। হয়, নিশ্চয়। কি বোলে, আপোনালোকেও নিশ্চয় জানেই যে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কণ্টিনিউ স্কুল আছে ইয়াতে, আৰু ইয়াৰ পৰা বৰপেটা ৰোডলৈকে কলেজত যায়, গোবৰ্ধনালৈকে কলেজত যায়। সেই ছাত্ৰ ছাত্ৰীয়ে গৈ থাকে, তেওঁলোকে চাইডেদি গৈ থাকে, ডাম্পাৰ এখন আহি পানী মাৰি দিয়ে, তেওঁলোকৰ কাপোৰখিনি বেয়া হৈ যায়। তেওঁলোকে চাইডত বহি কাপোৰখিনি চাফা কৰি আকৌ কলেজত যাব লগা হয়। এই অৱস্থা, কি কম কওক। এই অঞ্চল কৃষিৰ প্ৰধান অঞ্চল, বৰপেটা ৰোডলৈকেও বিভিন্ন সময়ত শাক পাচলি নিব লগা হয়। শাক পাচলি ইয়াৰ পৰা এতিয়া টমটমে দি, যোনটো আমি পিলপিলি বুলি কওঁ, ই ৰিক্সাইদি লৈ যায়। মাজতে তেওঁলোকে লৈ যায়, পানী কিমান আছে বুলি গাঁতটো গম নাপায়, বাগৰি থাকিব লগা হয়, আৰু আধা পাচলি বেয়া হৈ যায়। এতিয়া এনেই পাচলিৰ দাম নাই, সেই দাম নথকা অৱস্থাত যদি আকৌ পাচলি আধা বেয়া হৈ যায়, কি ক'ব। তেওঁলোকে ইমান দূৰৰ পৰা কষ্ট কৰি লৈ যায়, লৈ যোৱাৰ পিছত তেওঁ তাত সেই আধা পাচলি পেলাই থৈ আহিব লগা হয়। ধন্যবাদ জনাইছো। হয়, আচলতে পথচাৰী বিভিন্ন সময়ত দুৰ্ভোগ ভুগি অহা পৰিলক্ষিত হৈছে।
আৰু এইখিনিতে উল্লেখ কৰিম যে এই যিটো পথ, এই পথটোৰে আচলতে যিহেতু এইটো অঞ্চল এটা কৃষি প্ৰধান অঞ্চল আৰু কৃষিৰ সৈতে জড়িত লোকসকলে বিভিন্ন সময়ত বাণিজ্য নগৰী বৰপেটালৈ শাক পাচলি কঢ়িয়াই নিয়ে আৰু তেনে সময়তো বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয় আৰু বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা কৰে, যাৰ ফলত এই পথটো অতি শীঘ্ৰে মেৰামতিৰ দাবী তুলিছে স্থানীয় ৰাইজ কিংবা পথচাৰীয়ে। হালবাৰীৰ পৰা মই লৱ কুমাৰ দাস, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।